بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ। আজিৰ বিশেষ ভিডিঅ'টো হৈছে যে জীৱ জন্তুৰ ছবি থকা কাপোৰ পিন্ধি নামাজ পঢ়িলে নামাজ হ'বনে নহয়, এই বিষয়ে শৰীয়তে কি কয়। আৰু বৰ্তমান সমাজত আমাৰ যুৱক নজোৱান ভাইসকলে বহুত বেছি জীৱ জন্তু থকা কাপোৰ পিন্ধে। আমাৰ যুৱক ভাইসকলে, নজোৱান ভাইসকলে বহুতে জীৱ জন্তু থকা কাপোৰ পিন্ধে আৰু কিছুমানক দেখা যায় তেনেকুৱাকৈ সেই জীৱ জন্তু থকা কাপোৰ পিন্ধিয়ে নামাজ পঢ়ে। এতিয়া এই বিষয়ে কি কয়, শৰীয়তে কি কয়, ইছলামে কি কয় যে জীৱ জন্তুৰ ছবি থকা কাপোৰ পিন্ধি নামাজ পঢ়িব পাৰি নে নোৱাৰি। ইয়াৰ সঠিক উত্তৰটো হৈছে যে জীৱ জন্তু থকা কাপোৰ পিন্ধি নামাজ পঢ়িলে নামাজ মকৰুহ হৈ যাব আৰু মকৰুহে তাহৰিমি, যিটো ডাঙৰ মকৰুহ, নামাজ পুনৰাই পঢ়িব লাগিব, আকৌ নতুনকৈ পঢ়িব লাগিব। নামাজ নহ'ব, মকৰুহ হৈ যায়, মকৰুহে তাহৰিমি, আৰু সেই নামাজ নতুনকৈ পঢ়িব লাগিব। আৰু কাৰোবাৰ ঘৰত যদি নামাজীৰ সন্মুখত বা পিছফালে বা সোঁফালে বা বাওঁফালে বা ওপৰৰ ফালৰ পৰা অলপ দেৱালত যদি জীৱ জন্তুৰ ছবি ওলমাই থৈ দিয়ে বা ফটো মাৰি থৈ দিয়ে বা ৱালত আঁকি থৈ দিয়ে, তেনেহ'লে তেনেকুৱাকৈ নামাজ পঢ়িলে নামাজ মকৰুহ হৈ যাব। ঘৰত যদি কাৰোবাৰ ঘৰত যদি ছবি অৰ্থাৎ জীৱ জন্তুৰ ছবি ওলমাই থৈ দিয়ে, ফটো লগাই থৈ দিয়ে বা দেৱালত আঁকি থৈ দিয়ে নামাজীৰ সন্মুখত বা পিছফালে বা সোঁফালে, তেনেকুৱাকৈ নামাজ নহ'ব, নামাজ মকৰুহ হৈ যাব আৰু মকৰুহে তাহৰিমি, সেই নামাজ পুনৰাই পঢ়িব লাগিব। কিয়নো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সেই ঘৰত ফিৰিস্তাসকলে নোসোমায় যি ঘৰত কুকুৰ আৰু অন্য জীৱ জন্তুৰ ছবি থাকে। সেই ঘৰত কেতিয়াও ফিৰিস্তাসকলে নোসোমায়, অৰ্থাৎ ৰহমতৰ ফিৰিস্তা নোসোমায় যিখন ঘৰত কুকুৰ আৰু জীৱ জন্তুৰ ছবি থাকে। ইয়াৰ দ্বাৰা আমি কি গম পালোঁ যে ছবি অৰ্থাৎ জীৱ জন্তুৰ ছবি থকা কাপোৰ পিন্ধি যদি নামাজ পঢ়োঁ তেনেহ'লে নামাজ নহ'ব, আৰু যদি নামাজ পঢ়োঁ সেই নামাজ নতুনকৈ পঢ়িব লাগিব, পুনৰাই পঢ়িব লাগিব। আৰু যদি কাৰোবাৰ ঘৰতো ৱালত বা দেৱালত যদি জীৱ জন্তুৰ ছবি ওলমাই থৈ দিয়ে, ওপৰৰ ফালে বা সোঁফালে বা বাওঁফালে বা ৱালত দেৱালত জীৱ জন্তুৰ ছবি আঁকি থৈ দিয়ে, তেনেকুৱাকৈ নামাজ পঢ়িলে নামাজ মকৰুহ হৈ যাব, নামাজ নহ'ব, পুনৰাই নামাজ পঢ়িব লাগিব। কিয়নো সেইখন ঘৰত ফিৰিস্তা নাহে, যিখন ঘৰত কুকুৰ আৰু অন্য জীৱ জন্তুৰ ছবি থাকে সেই ঘৰত কেতিয়াও ফিৰিস্তা নাহে। আৰু ইয়াৰ বাহিৰে যিবিলাক গছ গছনিৰ ছবি বা ফল মূলৰ ছবি, পাহাৰ পৰ্বতৰ ছবি থাকে, তেনেহ'লে তেনেকুৱাকৈ নামাজ হৈ যাব, কোনো অসুবিধা নাই। কেৱল মাত্ৰ জীৱ জন্তু থকা কাপোৰ পিন্ধিলে আৰু নামাজ পঢ়িলে নামাজ মকৰুহ হৈ যাব, বা ঘৰত জীৱ জন্তুৰ ছবি থাকিলে বা অলপ দেৱালত ওলমাই থৈ দিলে বা লগাই থৈ দিলে, আঁকি দিলে, তেনেকুৱাকৈ নামাজ পঢ়িলে নামাজ নহ'ব, মকৰুহ হ'ব, মকৰুহ তাহৰিমি, সেই নামাজ পুনৰাই পঢ়িব লাগিব। আৰু তাৰ বাহিৰে অন্য যিকোনো ফল মূলৰ বা ফুলৰ বা বাগিচাৰ নাইবা পাহাৰ পৰ্বতৰ যদি ছবি থাকে কাপোৰত নাইবা ঘৰৰ দেৱালত ফটো লগাই থৈ দিয়ে, তেনেহ'লে নামাজ হৈ যাব, কোনো অসুবিধা নাই। মাত্ৰ জীৱ জন্তুৰ ছবি থকা ফটো থাকিলে, ছবি থাকিলে নামাজ মকৰুহ হৈ যাব, নামাজ নহ'ব, সেই নামাজ পুনৰাই পঢ়িব লাগিব। সেইকাৰণে আমি সকলোৱে হুঁচিয়াৰ হোৱা দৰকাৰ যে আমি জীৱ জন্তুৰ ছবি থকা কাপোৰ নিপিন্ধো আৰু নিকিনো। আৰু
অকল নামাজত মকৰুহ নহয়, নামাজৰ বাহিৰতো জীৱ জন্তুৰ ছবি থকা কাপোৰ পিন্ধা নাজাইজ হয়। নামাজৰ বাহিৰতো নামাজ নপঢ়িলেও এনেও যদি কোনোবাই জীৱ জন্তুৰ ছবি থকা কাপোৰ পিন্ধে সেইটো নাজাইজ হয়, পিন্ধিব নালাগে, এইটো ভাল নহয়, অপছন্দনীয় কাম হয়। সেইকাৰণে আমি নামাজৰ বাহিৰতো যাতে জীৱ জন্তু থকা কাপোৰ নিপিন্ধো। অকল নামাজত বুলি নহয়, নামাজত যদি তেনেকুৱাকৈ পঢ়ে নামাজটো মকৰুহ হৈ যাব, সেই নামাজ পুনৰাই পঢ়িব লাগিব। যদি নামাজৰ বাহিৰত বেলেগ কামত যদি জীৱ জন্তু থকা কাপোৰ পিন্ধে সেইটো নাজাইজ হয়। সেইকাৰণে সকলোৱে এইটোৰ পৰা বাচিবলৈ চেষ্টা কৰিব যে আমি কেতিয়াও জীৱ জন্তু থকা কাপোৰ নিপিন্ধো, আৰু ঘৰত কেতিয়াও জীৱ জন্তুৰ ছবি ওলমাই নথওঁ, আঁকি নথওঁ, আৰু ঘৰৰ ফটো লগাই নথওঁ জীৱ জন্তুৰ থকা ছবি। বাকী তাৰ বাহিৰে ফল মূলৰ, ফুলৰ বাগিচাৰ আৰু পাহাৰ পৰ্বতৰ এইবিলাক বস্তু ঘৰত লগাই থৈ দিব পাৰে, বা সেইবিলাক বস্তুৰ কাপোৰ পিন্ধিব পাৰে। ফুলৰ নাইবা ফল মূলৰ বা বাগিচাৰ পাহাৰ পৰ্বতৰ এইবিলাক যদি ফটো থাকে বা কাপোৰত যদি থাকে পিন্ধিব পাৰিব, কোনো অসুবিধা নাই, নামাজো হৈ যাব, অসুবিধা নাই। মাত্ৰ জীৱ জন্তুৰ ছবি থকা ঘৰত ফিৰিস্তা নাহে। যিখন ঘৰত জীৱ জন্তুৰ ছবি থাকে সেই ঘৰত ফিৰিস্তা নাহে, আৰু তেনেকুৱাকৈ নামাজ মকৰুহ হৈ যায়, আৰু মকৰুহ তাহৰিমি সেই নামাজ পুনৰাই পঢ়িব লাগিব। আৰু জীৱ জন্তু থকা কাপোৰ পিন্ধি যদি নামাজ পঢ়া হয় সেই নামাজো নহ'ব, নামাজ পুনৰাই পঢ়িব লাগিব, দ্বিতীয়বাৰ আকৌ নতুনকৈ পঢ়িব লাগিব, নামাজ মকৰুহ হৈ যাব। আৰু মকৰুহ তাহৰিমি যিটো ডাঙৰ মকৰুহ হয়, যাৰ কাৰণে নতুনকৈ দ্বিতীয়বাৰ আকৌ নামাজ পঢ়িব লগা বুলি চৰ্ত বুলি কৈছে। সেইকাৰণে আমি সকলোৱে যাতে এই সৰু মাছআলাটোৰ পৰাই বাচিবলৈ চেষ্টা কৰিম আৰু সঠিকভাৱে আমল কৰিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। মা তাওফীক ইল্লা বিল্লাহ।